যিসকলে আমাৰ ফেচবুক পেজটোৰ জৰিয়তে আমাক চিনি পায় সেইসকলে জানে যে আমি সমগ্ৰ অসমত প্ৰায় 400ৰো অধিক ঘৰৰ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ কাম কৰিছো। আমি এনেকুৱা কিছুমান ঘৰ সজাই তুলিছো যিবিলাক ঘৰৰ আয়ুস 30 বছৰ ওপৰত হৈ গৈছে। একেবাৰে নতুনকৈ আকৌ বনাই তুলিছো ধুনীয়াকৈ। তেনেকুৱা একেবাৰে পুৰণিৰো পুৰণি ঘৰ যিবিলাক ঘৰৰ ইতিমধ্যে ৱালবিলাক ভেঁকুৰৰ সংক্ৰমণ নাইবা আমি যি কওঁ ফাংগাছ ইনফেকশ্যন, সেই ফাংগেল ইনফেকশ্যন হৈ পেলাই খহি যোৱা ৱালবিলাক সেই তেনেকুৱা বিলাকো আমি একেবাৰে সজাই পৰাই নতুন ঘৰৰ নিচিনা কৰি দিছো। আপোনালোকে শুনিছেও আৰু দেখিও আহিছে। বৰ্তমান আমি আছো গুৱাহাটীত। এই 2-3 দিন ধৰি আমি গুৱাহাটী, নগাঁও, মৰিগাঁও, ৰহা সেই ঠাইখিনিৰ যিসকল ক্লায়েণ্ট সেই ক্লায়েণ্টসকলৰ ঘৰত আমি ভিজিট দি আছো, য'ত আমাৰ কাম চলি আছে আৰু নতুন নতুন কামৰ আমি এগ্ৰিমেণ্ট কৰি আছো। আৰু এনেকুৱা কিছুমান আমাৰ ক্লায়েণ্ট আছিল যিসকলৰ নাম্বাৰ ইতিমধ্যে আমি হেৰুৱাই পেলাইছো, কিন্তু অলপ দিন আগত আমাক হয়তো ফোন কৰিছিল, যিসকলৰ ঘৰ নগাঁৱত, যিসকলৰ ঘৰ তেজপুৰত, যিসকলৰ ঘৰ মৰিগাঁৱত, নাইবা যিসকলৰ ঘৰ গুৱাহাটীত। তেখেতসকলে যদি এই ভিডিঅ'টো দেখে আৰু তেওঁলোকে যদি নিজৰ ঘৰটো সজাই লোৱাৰ ক্ষেত্ৰত আগ্ৰহী হয়, তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে।